নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ লগত জড়িত গুৰুত্বপূৰ্ণ এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। প্ৰথমেই এইবাৰ পেঞ্চনভোগী লোকসকলৰ বাবে ডাঙৰ খবৰ, অনলাইনতে কৰিব পাৰিব এই কাম। পেঞ্চনভোগীসকলে কিদৰে অনলাইন আবেদন কৰিব লাগিব? পূৰ্বে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলে পেঞ্চনৰ আবেদন পত্ৰ পূৰণ EPFOত জমা দিব লাগিছিল। এতিয়া তেওঁলোকে এই সমস্যাৰ পৰা সমাধান পাইছে। 11 নৱেম্বৰত পেঞ্চন আৰু পেঞ্চনভোগীসকলৰ কল্যাণ বিভাগে জাৰি কৰা এক বিজ্ঞপ্তি অনুসৰি চৰকাৰী কৰ্মচাৰীসকলৰ পেঞ্চন আবেদন প্ৰক্ৰিয়া অনলাইনত পৰিচালনা হ'ব আৰু তেওঁলোকৰ ভৱিষ্যত EHRMS পৰ্টেলৰ জৰিয়তে তেওঁলোকে 6 নং ফৰ্ম জমা দিব লাগিব। গতিকে তেওঁলোকে অনলাইনতে সকলো কাম কৰিব পাৰিব। ইয়াৰ ফলত পেঞ্চন প্ৰক্ৰিয়াটো সম্পূৰ্ণ কাগজবিহীন হৈ পৰিব। পেঞ্চনভোগীসকলৰ বাবে বিশেষভাৱে ডিজাইন কৰা এটা ইণ্টাৰফেচৰ সহায়ত অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলে এতিয়া নিশ্চিত থাকিব পাৰিব যে তেওঁলোকৰ পেঞ্চন ফৰ্মসমূহ উপেক্ষা কৰা নহ'ব আৰু তেওঁলোক পেঞ্চনৰ ধন প্ৰদানৰ ক্ষেত্ৰতো বিলম্ব কৰা নহ'ব। দ্বিতীয়টো খবৰ, অষ্টম পে কমিশ্যন, দৰমহাৰ পৰা পেঞ্চনলৈ 2026ত চৰকাৰী কৰ্মচাৰীৰ বাবে আহিব ডাঙৰ পৰিৱৰ্তন। জানি লওক নতুন আপডেট। যদিও এতিয়ালৈকে কোনো ধৰণৰ অষ্টম বেতন আয়োগ গঠনৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱা নাই, তথাপিতো আশা কৰা হৈছে যে পৰৱৰ্তী কেন্দ্ৰীয় বাজেটত এই ঘোষণা কৰা হ'ব পাৰে। যদিহে অষ্টম বেতন আয়োগত কেন্দ্ৰই অনুমোদন জনায়, তেন্তে 2026ৰ জানুৱাৰী মাহৰ পৰাই কাৰ্যকৰী হ'ব অষ্টম বেতন আয়োগ। শেহতীয়া খবৰ অনুসৰি নেশ্যনেল কাউন্সিল অৱ জইণ্ট কনচালটেটিভ মেচিনেৰীৰ প্ৰস্তাৱিত ফিটমেণ্ট ফেক্টৰ 2.86 ভিত্তিত দৰমহা বৃদ্ধিৰ পৰামৰ্শ দিছে। ইয়াক যদি কাৰ্যকৰী কৰা হয়, তেতিয়া কৰ্মচাৰী আৰু পেঞ্চনাৰসকল উপকৃত হ'ব। তৃতীয়টো খবৰলৈ আহিছোঁ, ৰাজ্যৰ শিক্ষা বিভাগত বন্ধ হ'ব চতুৰ্থ বৰ্গৰ চাকৰি। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে জনালে এই কথা। চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পৰিৱৰ্তে নিয়োগ কৰা হ'ব মাল্টিটাস্কিং ষ্টাফ। এই নিয়োগৰ ক্ষেত্ৰত বিদ্যালয় কৰ্তৃপক্ষৰ ওপৰত থাকিব দায়িত্ব। গতিকে শেহতীয়াকৈ এই সম্পৰ্কত মুখ্যমন্ত্ৰী মহোদয়ে তেখেতৰ বক্তব্য প্ৰদান কৰিছে। ইউনিফাইড পেঞ্চন আঁচনি। আনহাতে চৰকাৰে 2025 চনৰ 1 এপ্ৰিলৰ পৰা ইউনিফাইড পেঞ্চন আঁচনি UPS ৰূপায়ণ কৰিবলৈ সাজু হৈছে। এই আঁচনিৰ অধীনত অৱসৰৰ পূৰ্বৰ 12 মাহৰ ভিতৰত কৰ্মচাৰীজনৰ দৰমহাৰ ওপৰত ভিত্তি কৰি পেঞ্চন গণনা কৰা হ'ব, যাৰ ফলত অৱসৰ সুবিধা আৰু অধিক বৃদ্ধি পাব বুলি আশা কৰা হৈছে। পেঞ্চনৰ নিয়মৰ ডাঙৰ পৰিৱৰ্তন। অৱসৰ লোৱা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে অনলাইন মোডৰ জৰিয়তে এই ফৰ্মখন জমা দিব লাগিব। অৱসৰ ল'বলৈ লোৱা সকলো কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে নতুন একক পেঞ্চন আবেদন প্ৰপত্ৰ 6A পেঞ্চনৰ আবেদন দাখিল কৰিব লাগিব। কেন্দ্ৰৰ মডেলিটিৰ বাবে অপেক্ষা বিত্ত বিভাগৰ। সদৌ অসম কৰ্মচাৰী পৰিষদৰ শেহতীয়া কৰ্ণধাৰ কমিটিৰ বৈঠকত ৰাজ্যৰ নতুন দৰমহা আয়োগ গঠনৰ দাবী জনাই প্ৰস্তাৱ প্ৰেৰণ কৰিছে। যদিও ৰাজ্য চৰকাৰে এই সকলোখিনি কথা বৰ্তমান কেন্দ্ৰ চৰকাৰৰ সিদ্ধান্তৰ ওপৰত তেওঁলোকে অৰ্পণ কৰিছে। বিভাগটোৰ এক শীৰ্ষ সূত্ৰই জানিবলৈ দিয়া মতে, কেন্দ্ৰীয় চৰকাৰৰ আৰ্হি মৰ্মে ৰাজ্য চৰকাৰেও এই ক্ষেত্ৰত সিদ্ধান্ত লোৱাৰ পোষকতা কৰিছে। কেন্দ্ৰই এইবাৰ দৰমহা আয়োগৰ গঠন কৰিব নে নকৰে সেয়া এতিয়াও থিৰাং হোৱা নাই। বৰং পূৰ্বৰ দৰমহা আয়োগৰ প্ৰতিবেদনৰ ভিত্তিতে কৰ্মচাৰীৰ বিভিন্ন শিতানত 50% দৰমহা বৃদ্ধিৰ বিষয়টো নিষ্পত্তি কৰাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় চৰকাৰে যদি এই নীতি কাৰ্যকৰী কৰাৰ সিদ্ধান্ত লয়, তেন্তে অসম চৰকাৰেও পূৰ্বৰ PP বাৰ্মা নেতৃত্বাধীন সপ্তম অসম দৰমহা আয়োগক আধাৰ কৰি কেন্দ্ৰীয় আৰ্হিৰে ৰাজ্যিক কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধিৰ বিষয়টো চূড়ান্ত কৰাৰ থল আছে আৰু প্ৰাথমিক আলোচনা বিলোচনাত সেই কথাই স্পষ্ট হৈ পৰিছে। অন্য এটা খবৰ আহিছোঁ, কেন্দ্ৰীয় কৰ্মচাৰীৰ के लिए गुड न्यूज़, नए साल में मिल सकता है तोहफा, 186% तक बढ़ सकती है सैलरी। नेशनल काउंसिल ऑफ जॉइंट कंसल्टेटिव मशीनरी NCJCM के सचिव शिवगोपाल मिश्र ने के मुताबिक सरकार ने 2.86 के फिटमेंट फैक्टर निर्धारित कर सकती है। यह 7वें वेतन आयोग के फिटमेंट फैक्टर से कुछ ज़्यादा है। गति के आज गुरुत्वपूर्ण खबर केटा आपलोगों श्वेयर कर दिलो। धन्यवाद।